নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন জিলা সন্মিলনীৰ সভাপতি পেমেশ্বৰ দাসৰ সভাপতিত্বত অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ৮০ বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহে উদ্বোধন কৰে প্ৰতিনিধি সভাখনে। জ্যেষ্ঠ নাগৰিকৰ সমস্যা সমাধানৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত প্ৰাক্তন মন্ত্ৰীদ্বয় গুণীন হাজৰিকা, গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভা। এই সভা আমি পুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছতে পতাকা উত্তোলন, তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত 11 বজাৰ পৰা আমাৰ মুকলি সভা তথা অধিৱেশনৰ মূল কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই সভাত নগাঁও জিলাৰ উপায়ুক্ত মহোদয় শ্ৰদ্ধা নৰেন্দ্ৰ কুমাৰ শ্বাহ ডাঙৰীয়াই সভা উদ্বোধন কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা আমাৰ সমবেত সংগীত আমাৰ সন্মিলনীৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা সন্মিলনীৰ এটা নিজা গীত আছে। সেই গীতটিৰে আজিৰ সভাখন উদ্বোধন কৰা হৈছে। আৰু উদ্বোধনী ভাষণৰ পিছতে মঞ্চলৈ আমি বিশিষ্ট ব্যক্তিসকলক তথা নিমন্ত্ৰণী ব্যক্তিসকলক আমন্ত্ৰণ জনাই তেখেতসকলক সভাত পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকললৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰি গামোচা আদিৰে তেখেতসকলক সম্ভাষণ জনাইছোঁ। ইতিমধ্যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী তথা সম্পাদকীয় প্ৰতিবেদন, আমাৰ অনুষ্ঠানৰ আয় ব্যয়ৰ হিচাপ, পৰীক্ষিত হিচাপ পাঠ কৰা হৈছে। লগতে বৰ্তমান আমাৰ বিশিষ্ট অতিথি নগাঁও জিলাৰ নগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাদেৱে ভাষণ আগবঢ়াইছে। আৰু ইয়াৰ পিছতে শ্ৰদ্ধাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাদেৱে মুখ্য অতিথিৰ ভাষণ আগবঢ়াইছে। এনেধৰণে আমাৰ বৰ্তমানৰ কাৰ্যসূচী চলি আছে। আৰু আজিৰ সভাতেই আমাৰ নতুন যি বিষয়ববীয়া নিৰ্বাচন কৰা হ'ব, সেই বিষয় বাছনি সভা পৰৱৰ্তী কালত আমি গ্ৰহণ কৰিম। আৰু তাৰ যোগেদি নতুন বিষয়ববীয়াক নিৰ্বাচন কৰি আগন্তুক দুটাবৰ্ষৰ কাৰণে তেখেতসকলৰ হাতত আমি নতুনকৈ দায়িত্ব অৰ্পণ কৰিম। আৰু আশা ৰাখিছোঁ তেখেতসকলে এই অনুষ্ঠানটো পূৰ্বতকৈ অধিক প্ৰজ্বল কৰি আমাৰ পৰিচালনা কৰিব। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শাখা তথা জিলা সমিতি হিচাপে এই নগাঁও জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ইতিমধ্যে 6টা বৰ্ষ অতিক্ৰম কৰিছে। 6টা বৰ্ষ অতিক্ৰমৰ প্ৰাক মুহূৰ্তত আজি এই অধিৱেশন ভাগ আমি সমাপন কৰিছিলোঁ। আৰু আমাৰ যি সংগী আছে, 8টা শাখা আছে, সেই 8টা সখীৰ সংগীসকলক লৈ মুকলি অধিৱেশন আহ্বান কৰিছোঁ। আৰু সকলোৰে লগত চাহ চিনাকি হৈ ভৱিষ্যতৰ কাৰণে আমি আগবাঢ়িছোঁ। চমুকৈ আমাৰ আজিৰ সভাৰ বিৱৰণী ইমানখিনিয়ে। আৰু আমি নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।